বাঘৰ চকু প্ৰথমতে মোৰ তাতে পৰব গম পা না কাৰণ তহঁতৰ তাতে কি খাম এহঁতৰ তাতে ইত্যাতে খাব পাৰিম অলপমান মাংস আছে চৰ্বি খাব পাৰিব মোৰ তাতে কি কেইদিনমান নাখলেও হ'ব আৰু 10 দিনমান নাখলেও চলি যাব মোক যদি খাব পাৰে হেল্ল' গাইজ গুড ইভিনিং আজি আৰু পথাৰত যাই আছো কিন্তু আজি পথাৰত এটা বিশেষ কামৰ কাৰণে যাই আছো আপোনালোকক দেখাম বাৰু কি কামৰ কাৰণে আচনালৈ যাই আছো মনাত আছে তামোল পাণ নাৰিকল দাখন কই এখন দা চলি বলি লৈ যাই আছো এইফালে চাই দি আমি যাই আছো এতিয়া কে দেখলি পড়লি পড়ি হরি যাই আছে গাইছ এতিয়া নাৰিকলটো এতে কাটব মানে কি হল আজি মানে ধান মানে কাটা হল মানে কি কাচি উঠা বুলি কয় আমাৰ নামনিৰ ফালে মানে এইটো পৰম্পৰা আছে আৰু এইটো মানে ভাখৰি বান্ধা বুলি কয় আৰু ভাখৰি মিন্স মানে ভৰাল আৰু আমাৰ নামনিৰ ফালে ভাখৰি বুলি কয় নামনিৰ খিনিতো জানে এই মানে কাচি উঠা বুলি কয় আৰু মানে আজি ধান কাটা মানে শেষ হল মানে এইটো বছৰৰ কাৰণে ধান কাটা আজি শেষ হল সেইকাৰণে আজি লাষ্ট দিনা এনেকৈ নাৰিকল কাটে এইটো মানে ভৰাল বান্ধে আৰু গাইজ আমি এতিয়াতে বহি আছো নাৰিকল খাব ৰখি আছো নাৰিকল কাটব আমি খাম ফটো উঠবি কি নাৰিকল কাটব এতিয়াতে নাৰিকল কাটা হ'ব हुआ गिर गया मुन्नू में ये यार धनिया मत कर भाई भाई गाते पप्पा मैं ना जाओ गोते ना जाओ दे বড়িয়া খুজাব ৰাতি গিলিগা আমাৰ তে বাঘ হলছি বলে গাইজ আমি শুনি আছো দেখা নাই কোনবাই বলে মাত শুনছি দেখছিও কোনবাই এতিয়া আন্ধাৰ হব ধৰছি আমাৰ ভয়ও লাগি আছে বাঘ ছাগল কি কৰিবি বাঘ হলে কি করবি দেখলি মাই বাঘ হলে কুকুরটা আগত দিম তাছত দাউৰ মাৰিম কুকুৰ আগত দিম বাঘে আগতে ডাইৰেক্ট গলত ধৰে তোৰ গলটোতে ধৰব ডাইৰেক্ট কি করবি মাই তোকতো আগতে ধরব কাৰণ তই চাপৰ আমিতো অখ আমাৰ ধরবে নৰে তই কি করবি এতিয়া এনা আগৰ মিছা কথা দিলা মিছা কথা অললি গম পাবি ৰ নিকু কি করবি বাঘ যদি আহে মই ডাইরেক্ট পলাম কাকো চাবান নাই মই খজাই পাম এক দাউৰত দেচোন এক দাউৰত ময়ে দাউৰিব পাৰিবেন নহয় দেখোন আৰু বাঘৰ চকু প্ৰথমতে মোৰ তাতে পৰব এইটাতে মাংস খাবা পাম বেছি কৰি আজি পূৰ্ণিমা আজি মহ খেদাটো গম পানা মহ খেদা গাইছে আজি পূৰ্ণিমা জন্তু এই দিনতে অল্লাকে পথ থাকাতে জন অল্লাকে কি মাই বেক টু মাই চ্যালেঞ্জ এই তো বিস্ফলা হেতু দেখছ না তো আজি পূর্ণিমা একদম মোর মাথাতে ধরে গোল করছে গোল মঞ্জিলিকা কি মঞ্জিলিকা মঞ্জিলিকা আমি জিলিকা পথাৰত আহি আমাৰ এন্দৰ উৎপাত দেখছি না মই যে এনেকৈ যে ভিডিঅ'বিলাক যে কৰি আছোঁ মানে এই ভিডিঅ'বিলাক কৰাৰ বিশেষ কাৰণ একো নাই মানে এই ভিডিঅ'বিলাক এটা টাইমত চাই মানে খুব বেছি ভাল লাগব এইবোৰ মানে স্মৃতি হৈ থাকি যাব মানে এনেইতো নাথাকে মই মানে বৰ্তমান ভাবোঁ আৰু এই ভিডিঅ' মানে মই বহুত আগৰ পৰাই কৰি থৈ দিব লাগিছিল মানে স্মৃতি হিচাপে গোটেই বস্তুখিনি থাকি গ'ল ইটাতে দেউতাহঁতে সেৱা চেৱা কৰি ল'লাক মানে কি এই বছৰৰ কাৰণে মানে ভালে ভালে গোটেই খেতিখন হৈ উঠিল আৰু আজি মানে আজিৰ পিছত আৰু বেলেগ কাম নাই আৰু মানে পথাৰত বাকী এতিয়া নাৰিকল কাটব
এই দাদাই নাৰিকল কাটি আছে কাটে খাম নাৰিকল তাৰপিছত তামোল থাকিব তামোল খাম তামোল খাই ঘৰত যাম আৰু এইখিনিয়ে আমাৰ নিয়ম আৰু আমাৰ পৰম্পৰা আমাৰ নামনিৰ ফালে বাকী নামনিৰো বেলেগ বেলেগ হ'ব পাৰে বাৰু ঠাই ভেদে বেলেগ বেলেগ হয় নিয়মবিলাক আমাৰ ফালে এনেকুৱা আপোনালোকক দেখালোঁ আপোনালোকৰ ফালে কেনে নিয়ম জনাব কমেণ্ট কৰি নাৰিকলটো কিন্তু বিৰাট ধুনীয়া আমি তামোল খাম যে নাৰিকল খাম আমি নাৰিকলৰ পিছত তামোল তামোল মুখত মাৰি দেখাবা দেখিলে তামোল খাব বুলি ফেলে আমাৰ কুকুৰে পালন কৰিব এইটো এইফালে নাৰিকল দি কত কত লৈ দি কেনে লাগছে ক খা একদম মিঠা আৰু ইমান অলপ খা গোটে খা দাক চুবাই বায়ে নৰো মস্ত টান শিলৰ দৰে এই নিকো খা গাইজ আমি এতিয়া নাৰিকল চাৰিকল খালো এতিয়া আমি ঘৰত যাওঁ ধুনীয়া লাগছি নাৰিকল খাই গাইজ আন্ধাৰ হৈ গেল পিছফালে ঠাণ্ডা আছে নাৰিকল চাৰিকল খালো বঢ়িয়া মিঠা আমাৰ পৰম্পৰাটো আপোনালোকক দেখালো আপোনালোকৰ ফালে কেনেকুৱা পৰম্পৰা ক'ব বাই বাই গাইজ নাৰিকল খাই ঘৰত যাওঁ বাকীখিনি যি আছে ঘৰতে কাটি